কবিতাৰ শিৰোনাম এজন অসহায় পিতৃৰ আৰ্তনাদ। কথা আব্দুল কাদের ভাইটি। পাঠ ৰিয়ানজ্যোতি শৰ্মা। শৈশৱতে হেৰুৱাইছিলোঁ পিতৃ মাতৃৰ মৰমৰ ছাঁ। মূৰৰ ওপৰত নাছিল কোনো আলসুৱা হাতৰ পৰশ। পথৰ ধূলি আৰু ভোকৰ হাহাকাৰতে বিচাৰিছিলোঁ জীৱনৰ ঠিকনা, আৰু তাতেই পাইছিলোঁ তোমাক, যি হৈ পৰিল মোৰ উকা জীৱনৰ একমাত্ৰ সংগী। আমাৰ বাবে পৃথিৱীখন আছিল তপত মৰুভূমি, য'ত এপিয়লা চেৰেহৰ বাবে সদায় তৃষ্ণাতুৰ আছিল আমাৰ চকুৰ মণি। সময় বাগৰিল, আমাৰ নিৰানন্দ চোতাললৈ নামি আহিল তিনিটা আশাৰ তৰা। সিহঁতক বুকু ৰুমেৰে সাৱটি পাহৰি গ'লোঁ পৃথিৱীৰ সমস্ত যন্ত্ৰণা। নিজে লঘোণে থাকিও সিহঁতৰ মুখত তুলি দিলোঁ এমুঠি অন্ন। নিজৰ সমস্ত সুখ বিসৰ্জন দি কিনি দিলোঁ একোটি ৰঙীন পুতলা। সময়ৰ সোঁতত ছোৱালীজনী গৈ আনৰ ঘৰৰ লক্ষী হ'ল। আমাৰ বৃদ্ধ বুকুত দি গ'ল হাহাকাৰী শূন্যতা। ডাঙৰ ল'ৰাই বোৱাৰী আনিলে, লগত লৈ আনিলে আকাশলংঘী আশা। কিন্তু সেই আশাবোৰে আজি আমাৰ জীৱনৰ আটাইতকৈ বিষাক্ত ভাষা। বোৱাৰী পাই সি আজি আমাৰ উশাহকো আৱৰ্জনা বুলি ভাবিলে। যাৰ বাবে নিশা উজাগৰে পাৰ কৰিছিলোঁ, সি আজি আমাক ভুল বুজিলে। কেৱল ল'ৰাটোৱেই নহয়, যাৰ বাবে আমি পুনৰ শৈশৱ বিচাৰি পাইছিলোঁ, যি নাতি নাতিনীক বুকু ৰুমেৰে উপচাই দিছিলোঁ, নিজে নোখোৱাকৈ সিহঁতৰ মুখত তুলি দিছিলোঁ আটাইতকৈ তৃপ্তিদায়ক কণটো, সিহঁতেও বুজি নাপালে। কাৰণ সেই একেই তেজ, সেই একেই পাষাণ হিয়া। আজি নাতিনীয়েও মুখৰ ওপৰত কয়, ঐ বুঢ়া বুঢ়ী, মোৰ ওচৰলৈ কিয় আহিছ চা? সিহঁতৰ লগত খেলিব খোজোতে পোৱা সেই উপহাসৰ চাৱনিটোৱে আমাৰ বৃদ্ধ আত্মাৰ শেষ মৰ্যাদাকো আজি ভৰিৰে গচকি থৈ গ'ল। এতিয়া আমি সৰু ল'ৰাটোৰ আশ্ৰয়ত এক অসহায় প্ৰহৰৰ বন্দী। তাকো এসাঁজ খুৱাবলৈ গৈ আজিও কৰোঁ ভাগ্যৰ সৈতে সন্ধি। তাৰ চকুলৈ চালে আজি কঁপি উঠে আমাৰ জৰাজীৰ্ণ বুকু। হাজাৰ প্ৰশ্নই খুন্দিয়াই সিও জানো আমাক এদিন গেটৰ মুখত পেলাই দিব। তেতিয়া আমি কলৈ যাম? যাৰ শৈশৱত কোনো নাছিল, শেষ সময়তো কোনো নহ'ল। আমাৰ আকাশৰ সেই মৰমৰ তৰাকেইটাই আজি আমাক চৰম অন্ধকাৰ দি গ'ল। হে ঈশ্বৰ, মানুহে কিয় বাৰু সন্তান জন্ম দিয়ে? নিজৰ পবিত্ৰ কলিজাটোকেই এনেকৈ খণ্ড বিখণ্ড হ'বলৈ কিয় এৰি দিয়ে? সৰুতে মা দেউতা হেৰুৱাই পোৱা দুখটো আছিল মাথো এটা শৈশৱৰ অভিশাপ। কিন্তু আজি সন্তান নাতি থাকিও অনাথ হোৱাৰ যন্ত্ৰণাটো হাজাৰ গুণ তপত হাহাকাৰ। আমি মৰি গ'লে সিহঁতে দুটোপাল চকুৰ টুকিব জানো? নে আমাৰ উকা বিচৰাখন দেখি এক স্বস্তিৰ দীঘল উশাহ ল'ব? পিতৃ হোৱাৰ যন্ত্ৰণা কিমান গভীৰ আজি মই তিল তিলকে বুজিলোঁ। যাক খোজ কাঢ়িবলৈ শিকাইছিলোঁ, সি আজি মোক পথভ্ৰষ্ট কৰিলে। যাক বুকুৰ অমৃত খুৱাইছিলোঁ, তাই আজি মোক চকুলোৰ নিমখ উপহাৰ দিলে। এয়াই যদি সন্তানৰ মৰম, তেন্তে কওঁ এই নিৰ্দয় সমাজক, কোনজনী অভাগী আয়ে বাৰু পোহৰ বিলাই দিয়াৰ বাবে সন্তান জন্ম দিব বিচাৰিব? ধন্যবাদ।